নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতা চাওঁক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ যাৱজ্জীৱন জেল অথবা মৃত্যুদণ্ড হ'ব পাৰে শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ CIDয়ে জুবিন গাৰ্গৰ গোচৰত সংযোজন কৰিলে BNSৰ 103 ধাৰা আৰু এই 103 ধাৰাৰ অধীনত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন জেল অথবা মৃত্যুদণ্ড হ'ব আজীবন জেল অথবা মৃত্যুদণ্ড হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ CIDয়ে জুবিন গাৰ্গৰ গোচৰত সংযোজন কৰিলে BNSৰ 103 ধাৰা আৰু এই গোচৰত বা এই ধাৰাৰ অধীনত দোষী সাব্যস্ত হ'লেই চৰম শাস্তি দিয়া হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক BNSৰ 103 ধাৰা অনুসৰি দোষীৰ হ'ব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাবাস শ্যামকানু আৰু সিদ্ধাৰ্থক জেৰা চলোৱাৰ পিছতে এই ধাৰা সংযোজন কৰিছে CIDয়ে উল্লেখযোগ্য যে পূৰ্বেও CIDয়ে সংযোজন কৰিছিল BNSৰ 7টাকৈ ধাৰা পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ টিয়কৰ ভগামুখত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে ভগামুখ আৰক্ষী থানাৰ OC সত্যেন্দ্ৰ মালাকৰ লগতে ভগামুখ গাঁওৰক্ষী বাহিনীৰ সভাপতি পৱন গগৈ আৰু সহকাৰী উপপৰিদৰ্শক মৰমী দাস সহ আন 5 গৰাকী কনিষ্টবল আঘাতপ্ৰাপ্ত হৈছে পৰৱৰ্তী খবৰ বিজেপি নেতৃত্বাধীন NDAত যোগ দিব হাগ্ৰামা মহিলাৰীয়ে আজি বিজেপিৰ সৈতে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা BPFৰ নীতি নিৰ্ধাৰক সমিতিৰ আজি কোকৰাঝাৰত বৈঠক আছে আৰু বিজেপিৰ ফালৰ পৰা দুজনকৈ ইয়াম এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা বিজেপিৰ সৈতে আনুষ্ঠানিক মিত্ৰতা ঘোষণা হ'ব পাৰে আজি দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল ভাৰতীয় উচ্চায়ুক্ত অসম চৰকাৰৰ হাতত অৰ্পণ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ হাততো অৰ্পণ কৰা হ'ব আৰু এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গক অৱশেষত জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল ভাৰতীয় উচ্চায়ুক্তক প্ৰতিবেদন দিলে ছিংগাপুৰ আৰক্ষীয়ে গৰিমা গাৰ্গৰ হাতত দাখিল কৰিব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গক অসম চৰকাৰলৈ এই প্ৰতিবেদন পঠিয়াইছে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তই ছিংগাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত চলাইছে তদন্ত আৰু লগতে GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো প্ৰস্তুত হৈছে আৰু এতিয়া দিল্লীৰ পৰা ভিছেৰা ৰিপৰ্টৰ বাবে অপেক্ষা তদন্তকাৰী দলৰ পৰৱৰ্তী খবৰ অসমক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা অসমলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 1270 কোটি টকাৰ বান সাহায্য আৰু গুৱাহাটীৰ বান নিয়ন্ত্ৰণৰ বাবে 200 কোটি টকাৰ সাহায্য আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী খবৰ অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক SITৰ 11 ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় দুয়োকে CIDয়ে বিগত কেইবাদিনৰ পৰা জেৰা চলাইছিল দুয়োকে আৰু দীঘলীয়া জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গ্ৰেপ্তাৰৰ সংখ্যা 4 জনলৈ বৃদ্ধি অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক SITৰ 11 ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে CIDয়ে বিগত কেইবাদিন ধৰি জেৰা চলাইছিল দুয়োকে আৰু জুবিন গাৰ্গৰ লগত ইয়াত পাৰ্টিত আছিল অমৃত প্ৰভা আৰু শেখৰজ্যোতি সাগৰত জুবিনৰ সৈতে সাঁতুৰি আছিল শেখৰজ্যোতিয়েও আৰু ভাইৰেল হোৱা ভিডিঅ'ত স্পষ্ট হৈছিল শেখৰজ্যোতিৰ দায়িত্বজ্ঞানহীনতাও শ্যামকানু মহন্ত সিদ্ধান্তৰ পিছত জুবিনৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰৰ সংখ্যা 4 জনলৈ বৃদ্ধি পালে
পৰৱৰ্তী খবৰ শ্যামকানু মহন্তক ঘৰত ৰন্ধা ভাত দিবলৈ গৈ উভতি আহিল পত্নী ঘৰৰ পৰা গৰম গৰম ভাত ৰান্ধি লৈ গৈছিল শ্যামকানুৰ পত্নীয়ে কিন্তু CIDৰ কাৰ্যালয়ৰ ভিতৰলৈ ভাত লৈ যাবলৈ নিদিলে অনুমতি শ্যামকানু মহন্তক ঘৰত ৰন্ধা মাংস ভাত দিবলৈ গৈ উভতি আহিল শ্যামকানু মহন্তৰ পত্নী CIDৰ কাৰ্যালয়ে নিদিলে অনুমতি ঘৰৰ পৰা গৰম গৰম ভাত ৰান্ধি লৈ গৈছিল স্বামী শ্যামকানুলৈ কিন্তু আধা বাটৰ পৰা উভতাই পঠিয়ালে পত্নীক CIDৰ কাৰ্যালয়ৰ ভিতৰলৈ ভাত লৈ যাবলৈ নিদিলে অনুমতি উল্লেখযোগ্য যে জুবিন গাৰ্গৰ শোকাবহ ঘটনাক লৈ লেখমানৰ অনুশোচনা নাই শ্যামকানু মহন্তৰ পৰৱৰ্তী খবৰ ভোট চুৰিৰ অভিযোগৰ মাজতে নিৰ্বাচন আয়োগে জাৰি কৰিলে কেইবাটাও নিয়ম 30টাকৈ নিয়ম সালসলনি কৰিছে নিৰ্বাচন আয়োগে এতিয়াৰ পৰা বেলটৰ ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে কোনো কাৰণতে খুলিব নোৱাৰিব EVM এই কঠোৰ নিৰ্দেশনা ভাৰতীয় নিৰ্বাচন আয়োগৰ দেশত ভোট চুৰিৰ অভিযোগৰ মাজতে নিৰ্বাচন আয়োগে জাৰি কৰিলে কেইবাটাও নিয়ম এতিয়াৰ পৰা ভোট গ্ৰহণৰ পৰা ভোট গণনালৈকে হ'ব বৃহৎ সালসলনি কেইবাটাও নিয়মৰ সালসলনি কৰা হৈছে বিগত 6 মাহত 30টাকৈ নিয়ম সালসলনি কৰিছে নিৰ্বাচন আয়োগে বেলটৰ ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে কোনো কাৰণতে খুলিব নোৱাৰিব EVM এতিয়াৰ পৰা ভোট গণনাৰ সময়ত প্ৰথমতে বেলটৰ ভোটসমূহ গণনা কৰা হ'ব তাৰ পিছতহে EVMৰ ভোট গণনা কৰা হ'ব নতুন পৰিৱৰ্তন অনুসৰি এতিয়াৰ পৰা এটা কেন্দ্ৰত দিয়া হ'ব সৰ্বাধিক 1200 ভোটাৰৰ অনুমতি EVMত প্ৰাৰ্থীৰ ফটো ৰঙীন হ'ব লাগিব আৰু ফলাফলৰ দিনা 2 ঘণ্টাৰ মূৰে পৰ্টেলত প্ৰকাশ পাব ৰিয়েল টাইম ভোটাৰৰ ভোটদানৰ তথ্য প্ৰাৰ্থীসকলে ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ দূৰত স্থাপন কৰিব পাৰিব টেবুল আৰু ভোট চুৰিৰ অভিযোগৰ মাজতে নিৰ্বাচন আয়োগে এইদৰে জাৰি কৰিলে কেইবাটাও নিয়ম পৰৱৰ্তী খবৰ বিশ্বৰ অন্যতম ধনী অভিনেতা হিচাপে পৰিগণিত হ'ল শ্বাহৰুখ খান $1.4 বিলিয়ন সম্পত্তিৰে ধনী অভিনেতাৰ তালিকাত ছুপাৰষ্টাৰ গৰাকী আৰু ঠিক সেইদৰে ভাৰতৰ আটাইতকৈ ধনী অভিনেতা কিং খান হৰুণ ইণ্ডিয়া ৰিচ লিষ্ট 2025ত প্ৰকাশ পাইছে এই তথ্য পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মাৰাথন জেৰা CIDৰ আৰু CIDৰ মাৰাথন জেৰাত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গক হত্যাৰ গোচৰ আৰু ইতিমধ্যে 103 ধাৰা আৰোপ কৰা হৈছে এই দুয়োগৰাকীৰ বিৰুদ্ধে এই ধাৰাত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন জেল অথবা মৃত্যুদণ্ড হ'ব পাৰে এই দুয়োগৰাকী অভিযুক্তৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা বিস্ফোৰক তথ্য লাভ SITৰ মাৰাথন জেৰাৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে BNSৰ 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে হত্যাৰ গোচৰ আৰোপ কৰা হৈছে আৰু এই ধাৰাৰ অধীনত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন জেল অথবা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে দুয়ো অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18/25 নং গোচৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ আন 7টাকৈ ধাৰাত ৰুজু কৰা হৈছে গোচৰ ইমান ধাৰাত আৰোপ কৰা হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে শ্যামকানু মহন্তই নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰ যি নথিৰ সহায়ত শ্যামকানুৱে কৰিছিল ব্যাপক অৰ্থনৈতিক কেলেংকাৰী শ্যামকানুৰ ঘৰৰ পৰা জব্দ কৰা হৈছে বহু আপত্তিজনক নথিপত্ৰ আৰু এই সন্দৰ্ভত 25 ছেপ্টেম্বৰত CIDয়ে শ্যামকানুৰ ঘৰত চলাইছিল অভিযান এই অভিযানত 28টা চিলমোহৰৰ লগতে বহু নথিপত্ৰ জব্দ কৰিছিল CIDয়ে লগতে শ্যামকানুৰ প্ৰতিষ্ঠান ট্ৰেণ্ড MMSৰ নামত আছে 2টাকৈ পান কাৰ্ড লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে ভুৱা চিলমোহৰ আৰু এই সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে CIDয়ে পৃথকে ৰুজু কৰিছে গোচৰ CIDৰ SSP আসিফ আহমেদে শ্যামকানু মহন্তৰ বিৰুদ্ধে এই সন্দৰ্ভত দাখিল কৰিছে অন্য এখন এজাহাল পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱা নাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই সন্দৰ্ভত কয় যে মোৰ হাতত এতিয়ালৈকে
আহি পৰা নাই ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পুনৰ বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতি গগৈয়ে পুনৰ কি ক'লে চাওঁ আহক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক একেটা দিনতে একেটা ঠাইতে একেদিনে কৰায়ত্ব কৰিছে। এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা আহিছে। তেওঁলোকক কৰায়ত্ব কৰিছে, কিন্তু তেওঁলোকৰ লগত মোবাইল আছে। তেওঁলোকে গাড়ীখনত গৈ থকা ফটো বাহিৰলৈ দি দিয়া হৈছে। এইবোৰ জনতাৰ ক্ষোভক প্ৰশমিত কৰিবৰ বাবে সস্তীয়া মাৰ্কেটিং কৰা হৈছে নেকি? জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এই বিস্ফোৰক অভিযোগ লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, আত্মনিৰ্ভৰশীলতাই আগুৱাই যোৱাৰ একমাত্ৰ পথ। প্ৰধানমন্ত্ৰী মোদীৰ সুৰতে সুৰ মিলাই এইবাৰ এই মন্তব্য কৰিলে RSS প্ৰধান মোহন ভাগৱতে। আত্মনিৰ্ভৰশীলতাই এখন দেশৰ বাবে আগুৱাই যোৱাৰ একমাত্ৰ পথ। সেয়েহে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেশৰ জনতাক উদ্দেশ্যি বিদেশী সামগ্ৰী বৰ্জন আৰু থলুৱা সামগ্ৰী ক্ৰয়ৰ আহ্বান জনাইছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও একেধৰণৰ বাৰ্তা দিছিল। এইবাৰ সংঘৰ মুৰব্বীৰ বক্তব্যতো একেধৰণৰ সুৰ শুনা গ'ল। বৃহস্পতিবাৰে নাগপুৰস্থিত RSSৰ মুখ্য কাৰ্যালয়ৰ পৰা বিজয়া দশমী উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে বৰ্তমানৰ পৃথিৱীৰ অন্য দেশৰ ওপৰত ভাৰত নিৰ্ভৰশীল হ'ব নালাগে। ভাৰতে থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব দিব লাগে। ভাৰত যেতিয়া আত্মনিৰ্ভৰশীল হ'ব তেতিয়াহে ভাৰতে নিজৰ ইচ্ছা অনুসৰি কাম কৰিব পাৰিব। থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ বিকল্প নাই। মোহন ভাগৱতে লগতে কয় যে পৃথিৱীখন আত্মনিৰ্ভৰশীলতাৰ ওপৰত নিৰ্ভৰশীল। কোনো দেশে ইখনে সিখনক বাদ দি জীয়াই থাকিব নোৱাৰে। কিন্তু এই আত্মনিৰ্ভৰশীলতাক বাধ্যবাধকতা হিচাপে গণ্য কৰা উচিত নহয়। আমি আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িব লাগিব। ইয়াৰ কোনো বিকল্প নাই। এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ।